নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ তো আপোনালোকৰ কাৰণে আজিৰ এই সেশনটোত 40টা প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ লৈ আহিছোঁ আগন্তুক অসমৰ সকলোবিলাক কম্পিটিটিভ এক্সামৰ কাৰণে অসম পুলিচ সেক্ৰেটাৰিয়েট সকলো এক্সামৰ কাৰণে আপোনালোকে চাব পাৰে তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধু বান্ধৱীসকলে আমাৰ ৱেবছাইট ভিজিট কৰিব ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ এইকেইটা আপোনালোকে পঢ়িও চাব পাৰে তাৰ উপৰি ইতিমধ্যে বিভিন্ন ধৰণৰ কুইজ আৰু অন্যান্য জিকে সেশনো ইয়াতে আগবঢ়োৱা হৈছে এইখিনিও আপোনালোকে চাই ল'ব পাৰিব ধুনীয়াকৈ তো ইয়াতে আজিৰ প্ৰথম প্ৰশ্নটো হ'ব হোৱাট ইজ দ্য মেক্সিমাম গেপ বিটুইন টু সেশন অফ এ পাৰ্লিয়ামেণ্ট সংসদৰ দুটা অধিৱেশনৰ মাজৰ মেক্সিমাম গেপ বা বিৰতি কিমান দিনলৈকে হ'ব পাৰে 6 মাহলৈকে হ'ব পাৰে তাৰ পাছত আছে হুইচ অফ দ্য ফলোইং পাৰ্চনেলিটিজ গেভ দ্য ল অফ হেৰিডিটি এইটো কোনে দিছিলে তো জে মেণ্ডেলে এইটো দিছিলে দ্য ল অফ হেৰিডিটি অৰ্থাৎ এইটো হৈছে বংশগতিৰ সূত্ৰ তো ইয়াৰ পিছতে নেম দ্য পাৰ্চন হু ৱাজ অলছ' নউন এজ দেশবন্ধু হিচাপে কাক জনা যায় চিত্তৰঞ্জন দাসক দেশবন্ধু হিচাপে জনা যায় তো ইয়াৰ পিছতে আছে দ্য গীত গোবিন্দ ইজ এ ফেমাছ ক্ৰিয়েশ্যন অফ এই গীত গোবিন্দখন কোনে লিখিছে জয়দেৱে লিখিছে ইন হুইচ ইয়াৰ ডিড দ্য কেবিনেট মিছন এৰাইভড ইণ্ডিয়া কেবিনেট মিছন ভাৰতবৰ্ষলৈকে কেতিয়া আহিছিলে 1946 চনত যথেষ্ট কমন প্ৰশ্ন এইটো পঞ্চায়তী ৰাজ কামছ আণ্ডাৰ পঞ্চায়তী ৰাজটো কিহৰ তলত আহে অৰ্থাৎ তিনিখন লিষ্ট আছে ষ্টেট লিষ্ট এইটো আহে পঞ্চায়তী ৰাজটো আহে ষ্টেট লিষ্ট ইউনিয়ন লিষ্ট আৰু এখন আছে কনকাৰেণ্ট লিষ্ট তিনিখন লিষ্ট আছে আমাৰ তো এই লিষ্টৰ আণ্ডাৰত ষ্টেট লিষ্টৰ আণ্ডাৰত এই পঞ্চায়তী ৰাজ ব্যৱস্থাটো আহে তো ইয়াৰ পিছতে হৰ্ষচৰিত এণ্ড কাদম্বৰী আৰ দ্য ৱৰ্কশ্বপ হৰ্ষচৰিত আৰু কাদম্বৰী কোনে লিখিছে বাণভট্টই লিখিছিলে হোৱেন ডিড দ্য ৱাৰ অফ আমেৰিকান ইণ্ডিপেণ্ডেন্স টেক প্লেচ আমেৰিকাৰ স্বাধীনতাৰ যুদ্ধ কেতিয়া হৈছিলে 1776 চনত হুইচ অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট এণ্ড দ্য ডিপেষ্ট অ'চিয়ান অফ দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ তথা গভীৰ সাগৰ কোনটো সেইটো হৈছে প্ৰশান্ত মহাসাগৰ সাৰ্ক ৱাজ ফৰ্মড ইন সাৰ্ক ইয়াৰ বিষয়ে আমি অলৰেডি আলোচনা কৰিছোঁ ফুল ফৰ্ম বা কোনকেইখন মেম্বাৰ কাউণ্ট্ৰি আছে 1985 চনত সাৰ্কৰ গঠন হৈছিলে সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যন ইয়াৰ ফুল ফৰ্ম হুইচ কাউণ্ট্ৰি ইজ কল্ড দ্য লেণ্ড অফ হোৱাইট এনিমেলছ বগা হাতীৰ দেশ বুলি কোনখন দেশক জনা যায় থাইলেণ্ডক হুইচ কাউণ্ট্ৰি ইজ কল্ড দ্য লেণ্ড অফ মৰ্ণিং ছান সূৰ্য উদয়ৰ দেশ বুলি কোনখন দেশক জনা যায় জাপানক হুইচ চিটি ইজ কল্ড দ্য লেণ্ড অফ থাউজেণ্ড লেকছ হাজাৰটা লেকৰ হাজাৰটা হ্ৰদৰ এখন দেশ আছে বা চহৰ এখন কোৱা হৈছে একচুৱেলি ফিনলেণ্ড নামৰ চহৰখনক হাজাৰটা লেকৰ চহৰ বুলি কোৱা হৈছে তো ইয়াৰ পিছতো হুইচ চিটি ইজ কল্ড দ্য লেণ্ড অফ মিডনাইট ছান লেণ্ড অফ মিডনাইট ছান বুলি কোনখন চহৰক কোৱা হৈছে নৰৱেক কোৱা হৈছে তো ইয়াৰ পিছতে দ্য লেণ্ড অফ কেংগাৰু ইজ কল্ড কেংগাৰুৰ লেণ্ড কোনখন দেশ অষ্ট্ৰেলিয়া কেংগাৰুৰ দেশ দ্য লংগেষ্ট ডে ইজ আমাৰ আটাইতকৈ দীঘল দিনটো কোনটো জুন 21 জনটো যিটো দিৱসত আমি পালন কৰোঁ বিশ্ব যোগ দিৱস হিচাপে দ্ৰোণাচাৰ্য এৱাৰ্ডছ আৰ গিভেন টু দ্য দ্ৰোণাচাৰ্য এৱাৰ্ডছবিলাক কাক দিয়া হয় কোচবিলাকক দিয়া হয় অৰ্থাৎ প্ৰশিক্ষকক দিয়া হয় অৰ্জুনা এৱাৰ্ড ইজ গিভেন টু দ্য ফিল্ড অফ অৰ্জুন সন্মানটো অৰ্জুন বঁটাটো কোনটো ফিল্ডত দিয়া হয় গেমছ আৰু স্পৰ্টছৰ ক্ষেত্ৰত দিয়া হয় হুইচ ইজ দ্য হায়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ সন্মানীয় যিটো বঁটা সেইটো হৈছে ভাৰত ৰত্ন তাৰপাছত আছে জ্ঞানপীঠ এৱাৰ্ড ইজ গিভেন ইন দ্য ফিল্ড অফ জ্ঞানপীঠ বঁটাটো কোনটো ফিল্ডত দিয়া হয় লিটাৰেচাৰৰ ফিল্ডত দিয়া হয় দাদা চাহেব এৱাৰ্ড ইজ গিভেন ইন দ্য ফিল্ড অফ দাদা চাহেব বঁটাটো কোনটো ফিল্ডত দিয়া হয় চিনেমা জগতত দিয়া হয় হু ৱাজ দ্য ফাউণ্ডাৰ অফ শিখ ৰিলিজন শিখ ধৰ্মটো কোনে ফাউণ্ড কৰিছিলে প্ৰতিষ্ঠা কৰিছিলে গুৰু নানকে হোৱাট ইজ দ্য ৰেচিঅ' অফ দ্য লেন্থ এণ্ড ব্ৰিথ অফ দ্য ইণ্ডিয়ান নেশ্যনেল ফ্লেগ আমাৰ ভাৰতবৰ্ষৰ যিখন পতাকা আছে সেইখনৰ যিটো লেন্থ দৈৰ্ঘ্য আৰু পুতলৰ যিটো অনুপাত সেইটো কি 3:2 দীঘল 3 হ'লে পুতল 2 হ'ব হুইচ ইজ দ্য লৱেষ্ট ইউনিট অফ লোকেল গভৰ্ণমেণ্টৰ ক্ষেত্ৰত আটাইতকৈ লৱেষ্ট ইউনিট কোনটো আটাইতকৈ সৰু পইণ্ট কোনটো গ্ৰাম পঞ্চায়তটো আটাইতকৈ সৰু ভাগ দ্য ফেমাছ ডেন্স কথাকলি ইজ ৰিলেটেড টু হুইচ ষ্টেট কথাকলিটো কোনখন ৰাজ্যৰ লগত জড়িত হৈ আছে কেৰেলাৰ লগত গোল গম্বুজ ইজ এট গোল গম্বুজ ক'ত আছে বিজাপুৰত আছে এই গোল গম্বুজ হু ইনভেণ্টেড লগাৰিথম টেবুল কোনে আৱিষ্কাৰ কৰিছিলে জন নেইপাৰে তো ইয়াৰ পিছতে আছে মাল ফাংচনিং অফ হুইচ অৰ্গেন কজেছ জইণ্ডিছ কোনটো অংগৰ বা কোনটো অৰ্গেনৰ কামবিলাকত বিসংগতি আহিলে জণ্ডিছ হয় তো লিভাৰত বিসংগতি আহিলে জণ্ডিছ হয় হুৱেৰ ৱাজ ইণ্ডিয়াছ ফাৰ্ষ্ট এটমিক পাৱাৰ ষ্টেচন ছেট আপ
ভাৰতবৰ্ষৰ প্ৰথমটো এটমিক পাৱাৰ ষ্টেচন ক'ত নিৰ্মাণ কৰা হৈছিলে তাৰাপুৰ ক'ত আছে মহাৰাষ্ট্ৰত আছে হাউ মেনি ফাণ্ডামেণ্টেল ৰাইটছ আৰ মেনশ্যনড ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন আমাৰ ভাৰতবৰ্ষৰ সংবিধানত কেইটা মৌলিক অধিকাৰৰ কথা উল্লেখ আছে 6টা which of the articles cannot be suspended even during ইমাৰ্জেঞ্চিৰ সময়তো দুটা আৰ্টিকল সাসপেন্ড কৰিব নোৱাৰে হেইকেটা হৈছে আৰ্টিকল 20 আৰু আৰ্টিকল 21 Who was the first viceroy of India? ভাৰতবৰ্ষৰ প্ৰথম গৰাকী ভাইসৰয় কোন আছিলে লৰ্ড কেনিং What is the minimum age required to become vice president of India? ভাৰতবৰ্ষৰ ভাইস প্ৰেসিডেন্ট হ'বলৈকে মিনিমাম কিমান বছৰ হ'ব লাগে 35 বছৰ Niti Aayog has been formed to replace which of the following institution? Niti Aayog to কোনটো institution replace কৰিবলৈকে form কৰা হৈছিলে planning commission How many types of writ are there in the Indian constitution? আমাৰ ভাৰতবৰ্ষৰ সংবিধানত কেই প্ৰকাৰৰ writ আছে তো 5 প্ৰকাৰৰ আছে How many fundamental duties are mentioned in Indian constitution? আমাৰ ভাৰতবৰ্ষৰ সংবিধানত fundamental duty অৰ্থাৎ মৌলিক কৰ্তব্য কেই প্ৰকাৰৰ উল্লেখ আছে 11 প্ৰকাৰৰ In Indian constitution the method of election of president has been taken from which country? আমাৰ ভাৰতবৰ্ষৰ সংবিধানত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ যেটো প্ৰক্ৰিয়া হেইটো কোনখন দেশৰ পৰা লোৱা হৈছে আয়াৰলেণ্ডৰ পৰা লোৱা হৈছে বা আয়াৰলেণ্ডৰ সংবিধানৰ পৰা লোৱা হৈছে Who administered the oath of the president of India? ৰাষ্ট্ৰপতিৰ যেটো শপতনামা তো হেইটো কোনে এডমিনিস্ট্ৰেট কৰে চিফ জাস্টিস অফ ইন্ডিয়া তো ইয়াৰ পিছতে আছে which articles of Indian constitution has the provision for national emergency আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ কোনটো আৰ্টিকলত national emergency provision উল্লেখ আছে আৰ্টিকল 352 তো আৰু লাষ্ট প্ৰশ্নটো হৈছে how many members of upper house ৰাজ্য সভা can be nominated by president of India ৰাজ্য সভালৈকে ৰাষ্ট্ৰপতিয়ে কেইগৰাকী মেম্বাৰ নমিনেট কৰিব পাৰে 12 গৰাকী নমিনেট কৰিব পাৰে তো ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু বিভিন্ন ধৰণৰ পিডিএফৰ কাৰণে আমাৰ ৱেবসাইটটো ভিজিট কৰিব ধন্যবাদ